নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই বনিতে আপোনালোক সকলোকে ৰাতিপুৱাৰ সম্ভাষণ জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে ইতিমধ্যে দেখিছে স্ক্ৰীনশ্বট। এয়া মই বাউল এটাত মগু লৈছোঁ। মই ৰাতি তিয়াই থৈছিলোঁ আৰু জ্বলা 3টা লৈছোঁ, কেঁচা জলকীয়া আৰু এইফালে বিলাহী। একেবাৰে চিম্পুল ডোছা, বেছি মছলা দি নবনাওঁ, মানে ল'ৰাটোৱে বেয়া পায়। একেবাৰে চিম্পুল বনাম। আৰু এইফালে মই গোটা জিৰা লৈছোঁ। প্ৰথমতে মই এই গোটেইখিনি মিক্সি জাৰত ল'ম, লৈ খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আৰু কেনেকৈ বনাম আৰু কি এড কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, আৰম্ভণিৰ পৰা শেষলৈকে আঁতৰি নাযাব। আৰু এতিয়া ইয়াতে মই নিমখ দিছোঁ আৰু অকণমান পানী দিছোঁ। ইয়াত পেষ্টটো ধুনীয়াকৈ এতিয়া বনাই ল'ম। আৰু এয়া চাওক, পেষ্টটো কিমান ধুনীয়া হৈছে, স্মুথ হৈছে, বেছি ডাঠো হোৱা নাই আৰু পনীয়াও হোৱা নাই। ঠিক এনেকুৱা মেজাৰমেণ্টত লাগে। কিন্তু ইয়াতে মই বাইণ্ডিঙৰ কাৰণে অকণমান পিঠাগুড়ি এড কৰিম, ভাত খোৱা চাউলৰ। এয়া মই এই চামুচখনেৰে ইয়াতে 3 চামুচ লৈছোঁ পিঠাগুড়ি। এইখিনি দিলে ডোছাখন মচমচীয়া হয়। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। ইয়াত আৰু একোৱে এড নকৰোঁ, একেবাৰে চিম্পুল বনাম। অলপ টেঙা, অলপ জ্বলা আৰু অলপ নিমখীয়া। যিহেতু মই ইয়াতে দৈ এড কৰা নাই, সেইকাৰণে মই বিলাহী দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দৈও দিব পাৰে। আৰু এই চাওক, খুব ধুনীয়া হৈছে। এতিয়া আহক মই ডোছাখিনি বনাম আৰু আপোনালোকে চাই থাকিব। আৰু এইফালে চাওক, মই ডোছা টাৱা উঠাই দিছোঁ। টাৱাখন অকণমান এইখিনি অকণমান মানে বেয়া হৈছে, কিন্তু ডোছা বনালে বেয়া নহয়। আৰু এইফালে বাতিটো তেনেকৈ লৈছোঁ। আৰু এইফালে মই তেল আৰু অকণমান পানী লৈছোঁ। কিয় লৈছোঁ দেখাই দিম আপোনালোকক। আৰু এইফালে ৰিফাইন তেল লৈছোঁ, ব্ৰাছ লৈছোঁ আৰু অকণমান কটন লৈছোঁ। প্ৰথমতে মই টাৱাখন গৰম হৈছে, তেল লগাই দি দিছোঁ এনেকৈ চাৰিওফালে স্প্ৰেড কৰি। একেবাৰে সহজ ৰেচিপি হয়, আপোনালোকেও বনাব পাৰিব যদিহে বনাই পোৱা নাই। আৰু যিহেতু ৰাতিপুৱা বেছি মছলাও ভাল নালাগে নহয় জানো, একেবাৰে হেল্থি হয়। আৰু এতিয়া এই যে পানীখিনি লৈছিলোঁ, এনেকৈ ছটিয়াই দিম পানীখিনি। আৰু গেছৰ ফ্লেমটো কমাই দিছোঁ আৰু কটনেৰে এনেকৈ মুচি দিছোঁ। আপোনালোকে কটন কাপোৰ ল'ব পাৰে, তেতিয়া মানে কি হয়, ডোছাখন খুব ধুনীয়া হয়, উঠি আহে ধুনীয়াকৈ। এই চাওক, মই মুচি দিলোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে কমাই দিছোঁ। এতিয়া ডোছাখন দি যাম। মই যিহেতু এখন হাতেৰে মোবাইল লৈ আছোঁ, অকণমান লৰচৰ হ'ব পাৰে। এনেকৈ লাহে লাহে বঢ়াই দিব লাগিব। একেবাৰে ডাঙৰ কৰি দিছোঁ। ছাইডখিনি অকণমান পিছত মানে ছেটিং কৰি দিম। এতিয়া গেছৰ ফ্লেমটো মই বঢ়াই দিছোঁ অকণমান। এইখিনি হোৱাৰ পিছত মই তেল মুচি দিম, এতিয়া নিদিওঁ। আৰু চাওক, লাহে লাহে এইখিনি হ'ব ধৰিছে। খুব সোৱাদ লাগে এই ডোছাখন, এবাৰ বনাই খাই চাবচোন। আৰু বহুত হেল্থিও হয়। আৰু চাওক, লাহে লাহে হ'ব ধৰিছে ছাইডবোৰ। এতিয়া মই ইয়াতে তেল মুচি দিম। এতিয়া সোনকালে উঠি আহে আৰু খুব ধুনীয়া এটা গোন্ধ আহিছে ডোছাখনৰ পৰা। আৰু চাওক, ছাইডটো নিজে নিজে এনেকৈ এৰা খাই আহিছে খুব ধুনীয়াকৈ। যেতিয়া ডোটো পাৰফেক্ট হয়, এনেকৈ ওলাই আহে। কেনেকুৱা হৈছে আৰু খুব মচমচীয়া হৈছে। চাওকচোন কেনেকুৱা শব্দ উঠিছে। খুব ধুনীয়া হৈছে, একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনা লগা নাইনে বাৰু। মই এখন হাতেৰে দি দিছোঁ এনেকৈ। এয়া চাওক, আৰু কালাৰটো ইমান ধুনীয়া হৈছে। একেবাৰে মই নেচাৰেল বনাইছোঁ, কোনো কালাৰো দিয়া নাই। এয়া চাওক, এনেকৈ মই আৰু এখন বনাই ল'ম।
গোটেইখিনি ভিডিঅ' নেদেখাওঁ চাওকচোন কিমান ধুনীয়া মচমচীয়া হৈছে দেখিলেই গম পায় এইখন হৈ গৈছে সেম প্ৰচেছত মই আৰু এখন এনেকৈ বনাই ল'ম তেল দিছোঁ তাৰপিছত ইয়াতে এনেকৈ পানী দিছোঁ এনেকৈ পানীটো দিলে তেল পানীটো দিলে ধুনীয়াকৈ উঠি আহিব ফ্ৰাইখন আপোনালোকেও এই টিপছটো যদি ফ'ল' কৰা নাছিলে এতিয়াৰ পৰা আপোনালোকে ফ'ল' কৰিব এনেকৈ এতিয়া বনাই থ'ব দচাখন খুব ধুনীয়া হয় দুয়োখনতে মোৰ অলপো ভঙা নাই আপোনালোকে দেখিছেনে মিশ্ৰণখিনি একেবাৰে পাৰফেক্ট হ'ব লাগে তেতিয়া এনেকৈ দচাখন হৈ যায় ধুনীয়াকৈ এয়া চাওক চেম প্ৰচেছত এইখন বনাই ল'ম আৰু চাওক এইখনো হ'ব ধৰিছে ছাইডটো খুব ধুনীয়াকৈ এনেকৈ উঠি আহিছে নিজে নিজে এয়া চাওক খুব ধুনীয়া এনেকুৱা মচমচীয়া হৈছে মই হাতেৰে দি দিছোঁ এয়া চাওক মচমচীয়া হৈছে কেনেকুৱা শব্দ পাইছে আৰু এয়া চাওক মোৰ দচা ৰেডি ইমান ধুনীয়া হৈছে একেবাৰে ওচৰৰ পৰা দেখাইছোঁ আৰু চাওক কেনেকুৱা মচমচীয়া হৈছে আৰু এইফালে দুটা চাটনি এইটো বুট আৰু নাৰিকলৰ চাটনি আৰু এইফালে বিলাহী চাটনি কিন্তু চাটনিৰ ভিডিঅ'টো বনোৱা নহ'ল কেতিয়াবা পিছত বনাম আপোনালোকে যদি এনেকৈ বনাই খাই পোৱা নাই মোৰ ভিডিঅ'টো চাই খুব সহজতে বনাব পাৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াই মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু লগে লগে চাব পাৰিব আৰু যদিহে আপোনালোকে ভিডিঅ'সমূহ মোৰ ফেচবুকত চাইছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আহিছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু একেবাৰে চিম্পুল ৰেচিপি আপোনালোকে ইয়াৰ লগত যিকোনো ভাজি চব্জিও বনাব পাৰে কিন্তু মই একেবাৰে চিম্পুল বনাইছোঁ আজি অকণমান লৰালৰি হৈছে ধন্যবাদ